নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। BTRৰ শিক্ষক নিযুক্তিৰ সম্পৰ্কে পুনৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। কিছু সময় পূৰ্বে LP আৰু UPৰ শিক্ষক নিযুক্তিৰ সম্পৰ্কে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টোত প্ৰমোদ বৰুৱা ছাৰে কোৱা কথাখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ। এতিয়াৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰমোদ বড়ো ছাৰে নিজে কোৱা মন্তব্যখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। তেখেতে কোৱা সম্পূৰ্ণ কথাখিনি আপোনালোকে ভিডিঅ'টোত শুনিবলৈ পাব। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ। LP আৰু ME স্কুলত আমাৰ 1000 মান চাকৰি খালী হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই যে খালী হোৱা পদ এইটো ইতিমধ্যে SIU প্ৰদান কৰিছে আৰু আজি এডভাৰটাইজ ওলাব। আজি গধূলি নহ'লে অহাকালি আৰু এডভাৰটাইজ ওলাব 1000 চাকৰি জুলাই মাহৰ 20 তাৰিখৰ ভিতৰত নহ'লে আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত আৰু 1000 মাষ্টৰৰ আমি চাকৰি দিবলৈ গৈ আছো। আমাৰ জিলাত 6 month টেট বুলি পাই কৰি গৈছিলে আগৰ চৰকাৰে তেখেতসকলৰ চাকৰি ৰেগুলাৰ হোৱা নাছিলে। 99 মাষ্টাৰ কৰি চাকৰি ৰেগুলাৰ যায়, 1999 মাষ্টাৰ আছিলে সেইসকল ৰেগুলাৰ কৰিলো। 6 month টেট ৰেগুলাৰ কৰিলো। যি 180 জন বাকী আছে সেইসকলক আমি ৰেগুলাৰ কৰিবলৈ গৈ আছো। বড়োলেণ্ডত শিক্ষকৰ সমস্যা আমি যেনেকৈ পাৰি সমাধান কৰিবলৈ প্ৰধানমন্ত্ৰী জেনেৰেল প্ৰজেক্টলৈ আৰু 10 মাসৰ ভিতৰত আৰু 1000 আমি মাষ্টৰ চাকৰি দিবলৈ গৈ আছো। LP আৰু ME স্কুলত আমাৰ 1000 মান চাকৰি খালী হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই যে খালী হোৱা পদ এইটো ইতিমধ্যে SIU প্ৰদান কৰিছে আৰু আজি এডভাৰটাইজ ওলাব। আজি গধূলি নহ'লে অহাকালি আৰু এডভাৰটাইজ ওলাব 1000 চাকৰি জুলাই মাহৰ 20 তাৰিখৰ ভিতৰত নহ'লে আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত আৰু 1000 মাষ্টৰৰ আমি চাকৰি দিবলৈ গৈ আছো। আমাৰ জিলাত 6 month টেট বুলি পাই কৰি গৈছিলে আগৰ চৰকাৰে তেখেতসকলৰ চাকৰি ৰেগুলাৰ হোৱা নাছিলে। 99 মাষ্টাৰ কৰি চাকৰি ৰেগুলাৰ যায়, 1999 মাষ্টাৰ আছিলে সেইসকল ৰেগুলাৰ কৰিলো। 6 month টেট ৰেগুলাৰ কৰিলো। যি 180 জন বাকী আছে সেইসকলক আমি ৰেগুলাৰ কৰিবলৈ গৈ আছো। বড়োলেণ্ডত শিক্ষকৰ সমস্যা আমি যেনেকৈ পাৰি সমাধান কৰিবলৈ প্ৰধানমন্ত্ৰী জেনেৰেল